লোকসভা নিৰ্বাচন 2019 সাতটা পৰ্যায়ত 11 এপ্ৰিল 2019 পৰা 19 মে 2019 লৈকে গোটেই ভাৰতবৰ্ষত অনুষ্ঠিত কৰা হ'ব। কিন্তু অসমৰ কোন সমষ্টিত কোন তাৰিখে অৰ্থাৎ আপোনাৰ অঞ্চলত কেতিয়া এই লোকসভা নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ হ'ব এই বিষয়ে আজিৰ এই ভিডিঅ'টোত জনাম। কিন্তু আপোনালোকলৈ ৰিকুৱেষ্ট ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু চেনেলটোলৈ যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমে আপোনাক জনাওঁ যে 11 এপ্ৰিল 2019 বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত অসমৰ 5টা লোকসভা সমষ্টিত ভোট গ্ৰহণ হ'ব। প্ৰথমে তেজপুৰ, গতিকে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কোন কোন এলেকাত ভোট গ্ৰহণ হ'ব তলৰ বক্সত এলেকাসমূহৰ তালিকা দিয়া আছে, আপুনি ভিডিঅ'টো পজ কৰি চাব পাৰিব। নেক্সট কলিয়াবৰ, ঠিক একেদৰে তলত কলিয়াবৰৰ অন্তৰ্গত এলেকাসমূহৰ নাম দিয়া আছে, আপোনালোকে চাব পাৰিব। নেক্সট যোৰহাট, ডিব্ৰুগড় আৰু প্ৰথম পৰ্যায়ৰ পঞ্চম লোকসভা সমষ্টিটো হ'ল লখিমপুৰ। 18 এপ্ৰিল 2019 বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ত অসমৰ আন 5খন লোকসভা সমষ্টিত ভোট গ্ৰহণ হ'ব। ইয়াৰে প্ৰথমে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহৰ নাম তলৰ তালিকাত বক্সত দিয়া আছে, আপোনালোকে চাব পাৰিব। নেক্সট শিলচৰ, নেক্সট ডিফু, মংগলদৈ আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চম লোকসভা সমষ্টিটো হ'ল নগাঁও। গতিকে নগাঁও লোকসভা সমষ্টিৰ এলেকাসমূহৰ নাম তলৰ বক্সত আছে, ভিডিঅ'টো পজ কৰি আপোনালোকে চাব পাৰিব। আৰু 23 এপ্ৰিল 2019 মঙলবাৰে তৃতীয় পৰ্যায়ত অসমৰ বাকী 4খন লোকসভা সমষ্টিৰ বাবে ভোট গ্ৰহণ হ'ব। ইয়াৰে প্ৰথমে ধুবুৰী লোকসভা সমষ্টিৰ তালিকাসমূহ তলত দিয়া হৈছে, ভিডিঅ'টো পজ কৰি আপোনালোকে ভালদৰে তালিকাসমূহৰ নাম চাব পাৰিব। নেক্সট কোকৰাঝাৰ, বৰপেটা আৰু লাষ্ট সমষ্টিটো হ'ল গুৱাহাটী। আপোনালোকৰ এলেকাত কেতিয়া ভোট হ'ব মোক সকলোৱে তলত কমেণ্ট কৰি জনাব।